श्री कृष्ण जगत पालकु धाता साधु রাখেন তাল এক তাল বহুমতীর কাতর আহ্বানত কৃষ্ণ রূপে পূর্ণ অবতার আমারে
ধরার বক্ষতে পিতা বহুদেবর ঔরহতে আর মাতৃদৈবকীর গর্ভতে কংসর অন্ধকার কারাগারতে জন্ম গ্রহণ করে লালিত পালিত হল নন্দ আর যশোদারে স্নেহর ছায়াতে বধ করিয়া অত্যাচারী মাতুল কংসকে পিতৃমাতৃক উদ্ধার করে পিতাম উগ্র হেনক মথুরার সিংহাসনতে করিল স্থাপিত। ক্রমে আমার কর্মক্ষেত্র সম্প্রসারিত হলে সমগ্র আর্যবর্তর দিকে মগধ রাজার বাবে ত্যাগ করি মথুরাপুরে দ্বারকাতে পুনর রাজ্য আমি করিল স্থাপনে। ভীমার্জুনৰ সহায়তে বধ কৰি অত্যাচাৰী মগধ নিপতিকে ভাৰতৰে ক্ষত্ৰিয়ৰ অনিৰুদ্ধ গতিকামে কৰিলো স্তব্ধ। বিশেষকৈ হস্তিনাপুৰৰে চন্দ্ৰবংশী যুৱৰাজ দুৰ্যোধনে গান্ধাৰ ৰাজ শকুনিৰ কুমন্ত্ৰণাত সমগ্র ভারতের ক্ষেত্রীয় কাজ করি একত্রিত পাণ্ডবক বঞ্চিত করে নিজ নিজ পাইপরে পড়া কলঙ্কর ইতিহাস আজি করিছে রচনা। সেয়েহে ভারত মহাযুদ্ধ হয়েছে ঘোষণা। ইতিমধ্যে কৌরৱৰ প্রথম সেনাপতি গঙ্গা পুত্র ভীষ্মই হৰসজ্জা কৰিছে গ্ৰহণে। হতাশ্ৰয়ী পাণ্ডৱকে কৰিম সাহায্য। অধৰ্মী কৌৰৱৰে পতন অবশ্যম্ভাৱে, কারণ আমি কৃষ্ণ, আমি ধর্ম, আমি সত্য, আমি জগতরে কারণ কারণ। যাও এবে নিজ কর্তব্যতে সঙ্গ অগ্রসরে।
ভগ্নীপতি আচাৰ্যদেৱ আচাৰ্যদেৱ পাৰিছো বুজিব মই আপোনাৰ মানসিক অৱস্থাৰ কথা কিন্তু কওকচোন দৈৱৰ ইচ্ছাৰ বিৰুদ্ধে আমাৰ কাম কৰাৰ কি শক্তি আছে মই সকলো জানো আচাৰ্য মই সকলো জানো কিন্তু কেতিয়াবা কি হয় জানে আচাৰ্য সকলো জানিও মানুহ অজ্ঞ হয় মই জানো নিয়তিক প্ৰশ্ন সোধাৰ অধিকাৰ আমাৰ নাই তথাপিতো সুধিবৰ মন যায় হে নিয়তি তুমি কিয় ইমান নিদাৰুণ একোটা সহজ জীৱনৰ পৰিণতি কি কাৰণে তুমি ইমান নিৰ্দয়ভাৱে দিয়া নিয়তি ব্ৰহ্মচৰ্য ব্ৰত সত্যৰ সাধনা আৰু পৰোপকাৰৰ ব্যতিকেৰে যিজনে কৰা নাই কেতিয়াও কাৰো অন্যায় সাধন সেই শান্তনু নন্দন পিতামহৰ জীৱন পৰিসমাপ্তিৰ বাবে কিয় এৰে নিত্যই নিদাৰুণ পথ দিলা তই আমায়
আচাৰ্য। নিয়তিক জানো এনেকৈ প্ৰশ্ন কৰিবলৈ আপোনাৰ মন নাযায় নে আচাৰ্য? সামান্য মানুহ আমি, নিয়তিৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰাৰ আমাৰ শক্তি কওঁতে, কওকচোন আচাৰ্যদেৱ। কৰ্মহীনতা, দৰিদ্ৰতা আৰু দুৰ্বলৰ দ্বাৰা অপমানত বিভস্ত এই ভৰদাস পুত্ৰ দুৰ্ণ যেতিয়া আৰ্যভট্টত ফুৰিছিলে অনাই বনাই, এই দুৰ্ণক প্ৰতিষ্ঠা কৰিলে কেৱল গংগাপুত্ৰ ভীষ্মই। সেই তেতিয়াৰ পৰা এনে এটা দিন অতিক্ৰম কৰা নাই মই যিদিনা তেখেতৰ লগত মোৰ এবাৰ হ'লেও নহৈছিল সাক্ষাৎ। নিত্য নতুন জ্ঞান আৰু প্ৰেৰণাৰে উদ্বুদ্ধ কৰি এই দুৰ্ণক এজন পূৰ্ণাংগ ব্যক্তিলৈ ৰূপান্তৰিত কৰা সেই ভীষ্মদেৱৰ কৰুণ পৰিণতি মই কেনেকৈ মানি ল'ম আচাৰ্যদেৱ? মই জানো আচাৰ্যদেৱ, আপোনাৰ আৰু ভীষ্মদেৱৰ মাজত আছে এক মধুৰ সম্পৰ্ক। কিন্তু কিন্তু এয়া জানো মানি ল'ব পাৰি? বলক, বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ সজীৱতা। পুৱাতেই ৰণভেলী শাকৌ বাজিব, অস্তে শস্তে সুসজ্জিত হৈ কুৰুক্ষেত্ৰলৈ শাকৌ যাম আমি। কিন্তু কালিলৈ আমাৰ শিৰত নাথাকিব গংগাপুত্ৰৰ প্ৰচ্ছায়া। হে প্ৰভু, তুমি যদি আছা, তোমাৰ কৰুণ শক্তিৰে জগতক উদ্ধাৰ কৰা, সৰ্বৰাশি এই মহাযুদ্ধ বন্ধ কৰা, নতুবা তোমাৰ সুতীক্ষ্ণ সুদৰ্শনে আমাক সকলোকে শেষ কৰি এই তিনি তাপময় সংসাৰৰ পৰা মুক্তি দিয়া, দয়াময় মুক্তি দিয়া। আপুনি মানসিকভাৱে একেবাৰে ভাগি পৰিছে। বলক আচাৰ্যদেৱ, বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ সজীৱতা। বলক আচাৰ্যদেৱ, বলক। হরি
ভাইহঁত দাদা ধৰ অদৃশ্য নিয়তিয়ে আমাক কৰ পৰা কলৈ লৈ আনিলে এবাৰে ভাবি চোৱাচোন ভাই। পিতৃহীন পাণ্ডৱক প্ৰদান কৰি পিতৃত্বৰ ছায়া যিজন মহাত্মাই আমাক আৱৰি ৰাখিছিল, সেইজন মহাত্মা আজি ভুলুণ্ঠিত হল পাণ্ডৱৰ হাতত। দাদা আজি আজি কৌৰ পৰাজিত নহয় ভাইহঁত, আজি পৰাজিত আমি পাণ্ডু পুত্ৰগণ। পিতামহ ভীষ্মৰ হৰ হত্যাৰ বাতৰিয়ে কেৱল কুৰু পাণ্ডৱকে নহয়, এই ৰাজ্যবৰ্তৰ সকলো বীৰ মণ্ডলীকে কৰিছে মৰ্মাহত। প্ৰাপ্য আদায় কৰাৰ হেতু এই মহাসংগ্ৰামত আমিতো আমাৰ কৰ্তব্য কৰিবই লাগিব। এয়া জানো আমাৰ ভুল ধৰ? ভাই ভীমসেন, ধৰ তোমাৰ দৃষ্টিভংগীৰে সেয়া ভুল নহয়, কিন্তু মানৱীয় সম্পৰ্কৰ ক্ষেত্ৰত কেতিয়াবা যুক্তিও হাৰ মানিব লগা হয় ভাই। নিষ্ঠুৰ সময়ে পিতামহক আমাৰ সন্মুখত থিয় কৰালে শত্ৰুস্বৰূপে। কিন্তু ভাইহঁত, দাদা কুলশ্ৰেষ্ঠ পিতামহ জানো আমাৰ শত্ৰু আছিল? কিছুমান পৰস্পৰ বিৰোধী কথাৰে এই ভীমক বিভ্ৰান্ত নকৰিব আৰু লক্ষ্যৰ পৰা বিচলিত নকৰিব। মই মাত্ৰ এটা কথাই জানো, দুৰ্মতি খাই দুৰ্যোধনৰ ভংগ আৰু দুঃশাসনৰ ইয়াৰ ব্যতিৰেকে ভীমে নদৰে একোকে আৰু দৰাৰো নকৰে প্ৰয়াস। জ্যেষ্ঠ দাদাক এনেদৰে নিদিবা সন্তান, কিমান আৰু সহিব দাদাই? ৰাজকুলত জন্ম লভি শৈশৱৰে পৰা মাত্ৰ সহিছে যান্ত্ৰণা, আমাৰ মুখলৈ চাই সকলোটি সহিছে নীৰৱে। গতিকে দাদা, শব্দ বাক্য কৰোঁতে প্ৰয়োগ সংযম কৰিবা পদাৰ্থ। দাদা ধনঞ্জয়, তুমি কিয় আছা মৌন? জ্যেষ্ঠদয় ভাই ভাতৃ নকুল আৰু সহদেৱ দাদা যিজনৰ আঙুলিত ধৰি শিকিছিলো জীৱনৰ আদি পাঠ, আজি সেইজন ভীষ্ম পিতামহক মই কি দিলো উপহাৰ? হৰ সজ্জা এই অৰ্জুনৰ সুতীক্ষ্ণ খৰাৰ আঘাতত ভুলুণ্ঠিত হৈ পৰিছে আৰ্যবতৰ শ্ৰেষ্ঠ ধনুধৰ ভীষ্ম পিতামহ, যাৰ ঋণ পৰিশোধ কৰিব লাগিছিল নিজ বক্ষৰ ৰক্তৰে, আজি সেইজন পিতামহক দিলো মই হৰসজ্জাৰ উপহাৰ। ভৱিষ্যতৰ সভ্য সমাজে কৰিবনে বাৰু ক্ষমা এই অৰ্জুনক? আজি কলংকৰ ইতিহাস মই গঢ়িলো অৰ্জুন। দাদা, শেষ কৰি আৰু কোনো নাই দাদা। এইয়াই লিখা আছিল পিতামহৰ ভাগ্যত। মানুহে যিমানেই নিৰ্যাতন নকৰোঁ কিয়, নিয়তিৰ বিধান কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে দাদা। কিন্তু এটা কথাহে মোৰ নহল বোধগম্য, ব্ৰহ্মচাৰী জিতেন্দ্ৰিয় ধৰ্মাত্মা পিতামহৰ এনে পৰিণাম হল কিয়? এই প্ৰশ্নৰ আছে জানো কিবা যথাযথ উত্তৰ দাদা? আছে
আছে সহদেৱ, তোমাৰ সেই প্ৰশ্নৰ যথাযথ উত্তৰ আছে। আহা 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 জনপতি, শোকত ম্ৰিয়মান আমি তোমাৰ সান্তনা বাণী আমাক কৰক উজ্জীৱিত। সে মাধৱ, এই হত্যাকাৰী মহাপাপী অৰ্জুনক মাৰ্গ প্ৰদৰ্শন কৰা মাধৱ। উঠা, তুমি কি ভাবা পাৰ্থ? গংগা পুত্ৰ সৰ্ববিদ্যা বিশাৰদ এই আৰ্যবতৰ শ্ৰেষ্ঠ ধনুধৰক তুমি সৰসজ্জা কৰিছা প্ৰদান। মই নহ'লে কোন সখা? তুমি অজ্ঞ পাৰ্থ, সখা তুমি একেবাৰে অজ্ঞ। নাজানা তুমি পিতামহৰে জীৱন ৰহস্য। হে যদুপতি, সকলো ৰুদ্ৰধাৰ কৰি আমাক অৱগত কৰক। শুনা তেন্তে, অৰ্জুন দেৱতাৰ সমষ্টি, যাক জনা যায় অষ্টবসু বুলি। সবাৰে কনিষ্ঠ নাম যাৰ দেৱব্ৰত। পত্নীসহ সেই অষ্টবসু নামে আহিল এদিন মৰতলৈ বুলি। সৰস্বতী নদীৰ তীৰত থকা ঋষি শ্ৰেষ্ঠ বৈশিষ্ট্যৰ আশ্ৰমতে তেওঁলোক হল উপস্থিত। তপোবনত নাছিল বৈশিষ্ট্য, ঋষি পত্নী অৰুন্ধতী তেওঁলোককে যথাযোগ্য কৰিলে অপ্ৰায়ণে। অষ্টবসুৰ পত্নীগণে যেতিয়াই দেখিলে বৈশিষ্ট্যৰ সাধনালব্ধি গাভীক, স্বামীগণক খাটিলে কামধেনু হৰণৰ হেতু। কিন্তু প্ৰথমতে তেওঁলোক হৈছিল অমান্তি। পত্নীগণৰে নিৰন্তৰ আবদাৰতে তেওঁলোক হল সন্মত। কনিষ্ঠ বসু দেৱব্ৰতে খুলি দিলে কামধেনুৰ বান্ধ। অষ্টবসু সেই বৈশিষ্ট্যৰ সাধনা লব্ধ দুৰ্লভ গাভীক লৈ সৰগলৈ কৰিলে প্ৰস্থান। আশ্ৰমলৈ প্ৰত্যাৱৰ্তন কৰি বৈশিষ্ট্যই নেদেখিলে সাধনা লব্ধ গাভীক। তপস্যাতে সকলো জানিলে অষ্টবসুক দিলে অভিশাপে। মনুষ্যৰূপে লভিব জনম, তেজিব লাগিব দেৱৰ আসনে। ব্ৰহ্মাৰ মানস পুত্ৰ ঋষি শ্ৰেষ্ঠ বৈশিষ্ট্য প্ৰজাপিতা ব্ৰহ্মাদেৱকে কৰিলে অভিযোগ। কান্দি কান্দি বসুগণে দুখ কৰিলে স্বীকাৰে। বৈশিষ্ট্যকে মাগিলে ক্ষমা। তেওঁলোকৰ কন্দনত বিগলিত হলে ঋষিবৰে। ঋষি পত্নী অৰুন্ধতী সকলো বুজাই আচৰিত, অতিকে আচৰিত পিতামহৰ জীৱন ৰহস্য। যি নাৰীৰ পৰা সৰগত লক্ষ্যভ্ৰষ্ট হৈছিল দেৱব্ৰত, মনুষ্যৰ জন্মতে সেই নাৰীৰ পৰা সদায় থাকিল তেওঁ যোজন দূৰতে। এয়া বাৰু বুজিলো মাত্ৰ, কিন্তু সত্যবাদী ব্ৰহ্মচাৰী পিতামহে মৃত্যুৰ পৰিৱৰ্তে কিয় হৰসজ্জা কৰিলে গ্ৰহণ? অতিকে আচৰিত প্ৰশ্ন কৰিলা। সেই একেই প্ৰশ্ন কৰিছে সহদেৱে। কেৱল তোমালোকে নহয়, এই প্ৰশ্ন যুগে যুগে নৰসমাজে কৰিব বাৰম্বাৰ। শুনা, এই প্ৰশ্নৰে সঠিক উত্তৰে
শ্ৰেষ্ঠ আৰু সেই অৰুন্ধতী প্ৰথমতে অন্য হাতে সত্যবাদী ব্ৰহ্মচাৰী হৈও দুৰ্যোধনৰে পাপ অন্ন কৰিলে ধাৰণ। ত্ৰিকালজ্ঞ ভীষ্মদেৱে জানে বৰ্তমানে সূৰ্য আছে দক্ষিণায়তে, উত্তৰায়ণ পৰ্যন্ত তেওঁ নৰতনো দিব বিসৰ্জন। গতিকে উত্তৰায়ণ পৰ্যন্ত তেওঁ শৰীৰৰ পৰা পাপ ৰক্তই মাগিব বিদায়। গতিকে সূৰ্যাস্তৰ আগতেই তেওঁ সকলো কৰিব। হে মাধৱ, তুমি এই পৰম ব্ৰহ্ম, তুমি এই জগতৰ চৈতন্য শক্তি, তুমি এই পৰমাত্মা কৃষ্ণ, এই দক্ষিণ পাণ্ডৱক আৰু এই দিগ্ভ্ৰান্ত অৰ্জুনক বাৰে বাৰে মাৰ্গ কৰিছা প্ৰদৰ্শন মাধৱ। উঠা হে যদুপতি, বলক যাওঁ আমি খন্তেক কৰোঁগৈ বিশ্ৰাম। বলক দাদা।
অথু পরাজয়। চুয়াত দিনে পিতামহর নেতৃত্বতে পরাজয় লভিছো হোৱাতে অৱশেষতে দুৰ্যোধনৰ বুকুতে মুখ্যমাঘাত হাৰি পিতামহেও হৰহত্যা কৰিলে গ্ৰহণ। এৰে শক্তি লভিলে পাণ্ডৱে, যাৰ বাবে কৌৰৱৰ এনে ভাগ্যৰ বিপদ যায়। ধৰ্মৰ বলত বলি সেই পাণ্ডুপুত্ৰগণ। পাণ্ডৱৰ পদলে হিংকাৰী ভাতৃ বিকল। আহা ভাই, শুনো তোমাৰ মুখেৰে এজাৰজ পাণ্ডৱৰ গুণানুকীৰ্তন। দাদা, তুমি ভৱিষ্যত ভাৰতেশ্বৰ, জাৰজৰ দৰে অশব্দই শোভা নেপাই তোমাৰ মুখত। জাৰক জৰে জাৰজ বুলি নকৰো সম্বোধন। আছে নেকি অন্য শব্দ তোমাৰ শব্দ নিধানত? পিতৃ ভাতৃ আৰু পাণ্ডু খুৰাৰ সন্তান হবক কিয় দাদা কৰা তুমি সেই নিৰ্ব্যৱহাৰ? ভাতৃ বিকৰ্ণ, দাদা, সকলোৱে জানে ৰোগকন্ত্ৰ পাণ্ডু খুৰা সক্ষম আছিল সন্তান উৎপাদনত। তেনেস্থলত কৰ পৰা সন্তান লভিলে কুন্তি আৰু মাতৃদেৱীয়ে? হতসিংহ অন্ধকাৰ অধ্যায়ত তুমি নজনা ভাতৃ। যাৰ জন্ম অন্তৰালত আছে এটা দীঘল প্ৰশ্নচিহ্ন। হে পাণ্ডৱৰ হৈ তুমি কোনো কথা নকৰা পদাৰ্থ। বাৰু কোৱাচোন ভাই, এই উদ্দেশ্যৰ হেতু উপস্থিত হলা তুমি এই জ্যেষ্ঠ ভাতৃ নামে? দাদা, যোৱা 10 দিন ধৰি দুয়ো পক্ষই হেৰুৱালো আমি বহু আত্মীয় স্বজন। কুল শ্ৰেষ্ঠ পিতামহ পৰি আছে হৰহত্যাত। সেয়ে দাদা, সৰ্বনাশী মহাযুদ্ধ বন্ধ কৰা, পাণ্ডৱৰ হতে সন্ধি কৰি সম্পাদনা। আহা দাদা, দুয়ো পক্ষই আমি অকন্তক পৃথিৱী কৰো শাসন। ভাতৃ দাদা, অকন্তিকা পৃথিৱীৰ দুৰ্যোধনে অৱশ্য কৰিব শাসন। কিন্তু পাণ্ডৱৰ হবে সন্ধি নহয় সম্ভৱ। দাদা, কিয় তুমি পাণ্ডৱক কৰা এনে হীন ব্যৱহাৰ? ভাতৃ, অকন্তিকাৰ পৃথিৱীতে যেতিয়াই সেই নাৰীয়ে গ্ৰহণ কৰিছিল, সেই নাৰীকে কেতিয়াও মই কৰিব নোৱাৰো স্বীকাৰ। দাদা, যোৱা 10 দিন ধৰি পিতামহ পৰামৰ্শমতে দাদা, যোৱা 10 দিন হেৰুৱালো আমি বহু আত্মীয় স্বজন। কুল শ্ৰেষ্ঠ পিতামহ পৰি আছে হৰহত্যাত। সেয়েহে দাদা, সৰ্বনাশী মহাযুদ্ধ বন্ধ কৰা। দাদা, এই দুৰ্পতি নন্দিনী
যি বেচাৰ চিনাকি দিছে জগততে। তুমি এই কোৱাচোন ভাই, আছে জানো বেচাৰ কিবা? যেতিয়াই মনতে পৰে মোৰ এই অপমানৰ কথা, উত্তপ্ত ৰক্তৰ প্ৰবাহিত হৈ মোৰ দেহৰ প্ৰতিধ্বনিতে। সেয়েহে ভাই, দাদা পাণ্ডৱৰ হিতাকাংক্ষী হৈ অনুযুক্তি নকৰিবা পদৰ্পণ মোৰ সন্মুখতে। দুৰাই যদি কৰা ওচৰণে পাহৰি যাম সহোদৰ ভাতৃ বুলি তোমাৰ। গতিকে মোৰ ধৈৰ্য চতিৰি ঘটাৰ আদি হস্তানৰ অনুমতি মই কৰিল প্ৰদান। খেত কথা নুসুমাই যেতিয়া তোমাৰ কৰ্ণ কহৰত, তেন্তে মই প্ৰস্থানৰ বাট ললো। কিন্তু যোৱাৰ আগতে এটি কথা কৈ যাওঁ শুনা দাদা। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। মাতৃৰ দৰে ভাতৃৰ মুখত সেই একেই কথা। যথা জয়, যথা জয়। এই দুৰ্যোধনে নকৰে স্বীকাৰ মোৰ স্পষ্ট কথা। যথা শক্তি তথা জয়, যথা শক্তি তথা জয়। পিতামহ, পিতামহ, আপোনাৰ অবিহনে আজি শক্তিহীন ৰজা দুৰ্যোধন। এনেদৰে মন মাৰি বহি থাকিলে আৰু কি হব বোপা দুৰ্যোধন? পিতামহ ভীষ্ম যথাৰ্থতে বীৰ আছিল, কিন্তু পক্ষপাতিত্বৰ অভিযোগেৰে যি অভিযুক্ত, সেই ভীষ্মৰ বিয়োগত তুমি কিয় ইমান কৰিছা বেজাৰ? বোপা, যোৱা 10 দিনে মাত্ৰ তেওঁ সেনাপতিৰ আসনে খামুচি ধৰি ৰাখিছিল। গতিকে যি হল ভালেই হল। কৌৰৱৰ পক্ষত এতিয়াও আছে অগণন ৰথী মহাৰথী। যিকোনো এজনক সেনাপতি পাতি যুদ্ধ, নিশ্চিত যুদ্ধ জয়ৰ দিশে হোৱা যাব মানে। নে কি কয় কৃপাচাৰ্যদেৱ? সত্য কথা গান্ধাৰাজ। কৌৰৱৰ পক্ষত এতিয়াও আছে বীৰ মহাবীৰ। কোনো এজনক সেনাপতি কৰি নিৰ্বাচন যুদ্ধৰ ক্ষেত্ৰতে কৰা অগ্ৰসৰ। পাণ্ডৱৰ কোষকন্তৰে বলি হলে পিতামহ ভীষ্ম। নিশ্চয় বুজিছো মই সেই ৰখল কৃষ্ণই শিখণ্ডেৰ সহায়ত নিৰস্তভাৱে বধিলে পিতামহক। এইবাৰ কি শক্তি আছে? পিতামহৰ নেতৃত্বত সখা কৰ্ণয়ো ভাৰত যুদ্ধত অস্ত্ৰ নধৰো বুলি বৰ্ষ প্ৰতিজ্ঞা। এইবাৰ চাম ভালদৰে কিমান অন্যায়, কিমান কুটনীতি কৰিব কৃষ্ণই। সখা, তোমাৰ মোৰ জীৱনৰ ছগ্ন বেদনাত
তুমি কর্ণ। সখা, হখ তোমার বাক্যত অতিকে আনন্দময় লোভের প্রাণ হখ কৃপাচার্যদি প্রকাশ করক আপনার মন্তব্য। বাছা, কর্ণৰ কথাতে ময়ো একমত, কিন্তু জ্যেষ্ঠজন সদায় শ্ৰেষ্ঠ। জ্যেষ্ঠজনক কৰি নিৰ্বাচন সেনাপতিৰ দায়িত্ব কৰাৰ পৰ। বেশ, ঠিকই কইছে কৃপাচার্য। ভাতৃযখন দাদা নয়না গুরুদেবকে আদরি হাদরি সেনাপতি বাল্যময় করু অর্পণে কুরুক্ষেত্রের বিজয়ী মুকুটে করু পরিধানে। জীবজ্ঞ দাদা। ও হাওয়া গুরুদেব এইখানে আহিব লাগিছে। গুরুদেব আমার খবর হেওয়া করক গ্রহণ। আয়ুষ্মান ভব, বিজয়ী ভব। গুরুদেব সর্বসম্মত সিদ্ধান্ত কৌরব বাহিনীর খবর আগে আপনি সেনাপতি আমার, গতিকে অনুমতি করকে প্রদান, মাইল আমি এতিয়াই কৰিম প্ৰদান। সুদীৰ্ঘ দিনৰ সংগী পিতামহৰ ঘৰত শয্যাৰ বাতৰি আজি মোক কৰিছে মৰ্মাহত। তথাপিতো অক্ষুণ্ণ ৰক্ষাৰ হেতু হস্তিনাৰ মান সিংহৰ বিক্ৰমেৰে আকৌ যুঁজিম এবাৰ। মাত্ৰ এটা কথা মনত ৰাখিবা, অৰ্জুনক ব্যস্ত ৰাখিবা সংসপ্তৰ লগত। ধৰ্মৰাজক বন্দী কৰিম মই সেই সুযোগতে, আৰু তেতিয়াই শেষ হ'ব কুৰুক্ষেত্ৰ ৰণ। উজলিব কৌৰৱৰ কীৰ্তি অৱদান। বেশ, ঠিকই ভাই যখন দাদা সেনাপতি গুরুদেবকে মাল্যর প্রদানের ব্যবস্থা করা। দেখি দাদা। উত্তম, অতি উত্তম। এইবাৰ কুৰুক্ষেত্ৰ ৰণৰ সেনাপতি যেতিয়া আচাৰ্য দুৰ্ণ, ভাগিন পাণ্ডৱৰ পৰাজয় নিশ্চিত। সর্বসন্মত সিদ্ধান্ত কৌরব বাহিনীর দ্বিতীয় সেনাপতি রূপে গুরুদেবক মই মাল্য কৰিছো প্ৰদান। কৰা হবে জয় ধনে মেঘানী কপাই। জয় সেনাপতি দুৰ্ণাচাৰ্যৰ, জয়! জয় ৰাজা দুৰ্যোধনৰ, জয়! জয় কৌৰৱ বাহিনীৰ, জয়। কামনা কৰি সকলোৰে পূৰ্ণ সমৰ্থন। কৌৰৱৰ সেনাপতি পদ্মই কৰিলো গ্ৰহণ। গতিকে ব'লা খন্তেক বিশ্ৰাম কৰিলি শিবিৰত, কালিলৈ পুৱা 13 যাত্ৰা কৰিম নিশ্চয়। বলক গুৰুদেৱ। ভৰদ্বাজ পুত্ৰ দুৰ্ণ হেন্দু কৌৰৱৰ সেনাপতি।
ভাৰত যুদ্ধতে যি কাম কৰিব নোৱাৰিলে গংগাৰ নন্দনে সেই কাম কৰিব আজি অস্তাচলৰ অভিষদ্ৰিক আচাৰ্য দুৰ্নয়। অসম্ভৱ অসম্ভৱ স্বপ্ন দেখিছে দুৰ্যোধনে। দুৰ্যোধন তোৰ দৰে মূৰ্খ হয়তো এই ভাৰতত ভৱিষ্যতেও নোলাব কোনোদিন। যাৰ সাৰথী স্বয়ং বাসুদেৱ কৃষ্ণ, সেই অৰ্জুন থাকোঁতে বিদ্যমান, সেই অৰ্জুন থাকোঁতে বিদ্যমান। কুৰুক্ষেত্ৰ বিজয়ৰ দিবা স্বপ্ন দেখে ৰাজা দুৰ্যোধনে। দুৰ্যোধন তয়ো হস্তিনা ৰাজা ধৃতৰাষ্ট্ৰৰ দৰে প্ৰকৃততে অন্ধই। মাত্ৰ পাৰ্থক্য এইটোৱেই যে ধৃতৰাষ্ট্ৰ চক্ষুহীন অন্ধ আৰু তই চক্ষু থাকিও অন্ধ। জীৱনৰ মহান স্বপ্ন ভংগ হোৱাৰ আশাত আজি এই মহাৰথী কৰ্ণ ভাবিছিলো কৌৰৱৰ প্ৰধান সেনাপতি হৈ বিজয় মল্য প্ৰদান কৰি বন্ধু দুৰ্যোধনক কৰিম সহায়। কিন্তু কুলগুৰু কৃপাচাৰ্যই সেনাপতি মাল্য প্ৰদান কৰি মোৰ মনত হল ধূলিসাৎ। হয় যদি আশাহত মই নিৰক্ষাহীন নহয় এই অংগাধিপতি কৰ্ণ, কিয় ভাৰত যুদ্ধত মই নহলো প্ৰধান সেনাপতি নাজানো মোৰ মিত্ৰ দুৰ্যোধন। এই নিজান ঠাইত তুমি অকলে অকলে কি ভাবি আছা? শিবিৰতে নেদেখি তোমাকে বৃদ্ধি পালে মোৰ মনৰ উদ্দীপনা। তেনেকৈ কিয় কোৱা সখা? তুমি ভাৰত দেশৰ ৰাজা দুৰ্যোধন নিঃসহায় দৰিদ্ৰ কৰ্ণক সক্ষেত্ৰ দোলেৰে বান্ধি ভাৰতত কৰিলা প্ৰতিষ্ঠা। মই মোৰ জীৱনৰেও এই ঋণ নোৱাৰো পৰিশোধ কৰিব। তোমাৰ মহানতা সখা, তোমাৰ দৰে যথাৰ্থ বীৰত প্ৰয়োজন নাই কাৰোৰেই প্ৰতিষ্ঠা সখা। বিধাতাকো ভাগ্য লিপি সলনি কৰিবলৈ সামৰ্থ্য ৰখা মহাৰথী সখা। ময়ো ভাবিছিলো হোৱা তুমি কৌৰৱৰ প্ৰধান সেনাপতি, কিন্তু বয়সত জনাই সন্মান গুৰুদেৱকে পাতিলো সেনাপতি প্ৰধান। তেতিয়াই কৰিছিলো প্ৰত্যক্ষ তোমাৰ ছবি। তাৰ বাবে ক্ষমা প্ৰাৰ্থী ৰাজা দুৰ্যোধন। মোক কাৰো অপৰাধী নকৰিবা সখা। আজিও ভাৰতৰ শত শত ৰাজবৰ্গই বিচাৰে তোমাৰ বন্ধুত্ব। তোমাৰ আহ্বানত জনাই সঁহাৰি ভাৰতৰ লক্ষ লক্ষ বীৰে জঁপিয়াই পৰিছে আজি ভাৰত যুদ্ধত। সেই জনা ক্ষত্ৰিয় বীৰ চূড়ামণি তুমি ক্ষমা প্ৰাৰ্থী আজি সামান্য সুত পুত্ৰ কৰ্ণৰ আগত।
কিয় মই ভাৰত যুদ্ধত নহলো প্ৰধান সেনাপতি তেনেদৰে নাভাবিবা মোৰ পৰম বান্ধৱ সেনাপতি হওঁ বা নহওঁ কৰ্ণ থাকিব সদায় তোমাৰ আগত তোমাক ধিয়াই অহা অতিতাল হৰ কৰ্ণে বুকু পাতি লব হাঁহি হাঁহি জয় থাকিব যেতিয়া কৰ্ণৰ হাতত পৰাজীৱ দুৰ্যোধনক এই ভাৰতত এনে কথা নহব সম্ভৱ কৰ্ণ জীৱিত কালত সখা অখ অতিশয় আনন্দ লভিলো প্ৰাণতে অখ থাকা যদি সখা তুমি সদায় মোৰ লগতে ব্ৰহ্ম বিষ্ণু ৰুদ্ৰময় সন্মুখীন অখ প্ৰত্যয়জন মিল মোৰ ভাৰত যুদ্ধতে জয় নিশ্চয় অখ যদিও বা নহলা তুমি কৌৰৱৰ প্ৰধান সেনাপতি অখ ইতিহাসৰ ৰূপৰ পাততে উজৰিব তোমাৰ নাম অখ সৰুৱালী অক্ষৰে কুৰুক্ষেত্ৰৰ বিজয় প্ৰকৃতি নায়ক মহাৰথী কৰ্ণ জয় মহারথী কর্ণ জয় মহারথী কর্ণ জয় মহারথী কর্ণ অখ কৌরৱৰ বীৰ মহাবীৰে তোমাৰ নামতে কৰিছে জয় ধ্বনি অখ বলা এতিয়া খন্তেক আমি কৰোঁগৈ বিশ্ব হ'ল অখ হরি কুৰুক্ষেত্ৰৰ যুদ্ধৰ ক্ৰমাগত বিজয়ৰ উৎসৱত উৎফুল্লিত আজি পাণ্ডৱৰ বীৰ সেনাগণ আনন্দিত আজি জ্যেষ্ঠ পিতা মোৰ পাৰ্থ মহাবীৰে জ্যেষ্ঠ পিতা বিকুদৰৰ সহিতে সংহাৰিছে আজি কৌৰৱ বাহিনী কিন্তু এই সুভদ্ৰা নন্দনে আজিও উদযাপন কৰিব পৰা নাই বিজয়ৰ উৎসৱ
কাৰণ দ্বাদশ দিৱস পৰ্যন্ত দেখুৱাব পৰা নাই বিজয়ৰ বৈভৱ। ব্ৰহ্মাস্ত্ৰৰ ব্যতিৰেকে জানো মই সকলো অস্ত্ৰ প্ৰয়োগ, কিন্তু সকলো জানিও আজি যেন কিলিব নাই নাই কিলিৱত্ব কৰি প্ৰদৰ্শন নোৱাৰো কলংকিত কৰিব পিতা আৰু পিতামহৰ নাম। যাওঁ এবে পিতৃ পিতামহৰ ওচৰলৈ। এতিয়া শুনি যাওঁ এই অভাগীৰ উতৰা প্ৰিয়তমা মোৰ হঠাৎ উপস্থিত মোৰ সমীপত। প্ৰিয়তমা বুলি কৰিলে সম্বোধন পত্তই নেযাওঁ মই আপোনাৰ কথাত। যদিহে ৰাখে মোৰ এটি বিনীত বচন তেতিয়াহে কৰিম স্বীকাৰ সঁচাকৈ আপোনাৰ প্ৰিয়তমা মই। কোৱা হেৰা বিৰাট নন্দিনী, প্ৰিয়তমা মোৰ কি আছে তোমাৰ বিনীত বচন? নোহে যদি সাধ্যৰ ৰতিত অৱশ্যেই ৰাখিম তোমাৰ বিনীত বচন। তেন্তে স্বামী যুদ্ধ যাত্ৰাৰ সংকল্প কৰক পৰিত্যাগ। আপুনিতো জানে আছে মোৰ গৰ্ভত কুৰুকুলৰ উত্তৰ পুৰুষ। গৰ্ভাৱস্থা কোন নাৰীয়ে স্বামীক যুদ্ধলৈ যোৱাৰ অনুমতি কৰিব প্ৰদান? ঈশ্বৰে নকৰক হয় যদি আপোনাৰ কিবা বিমংগল কি দশা হ'ব এই অভাগীৰ? কি হ'ব ভৱিষ্যত উত্তৰ পুৰুষৰ? প্ৰিয়ে মানুহ ঈশ্বৰৰ অমিত সন্তান। সকলোকে সৰ্জিছে ঈশ্বৰে, সকলোকে পালিছে তেৰাই। জন্ম মৃত্যু মানুহৰ ভাগ্য ভৱিষ্যত এই চিৰন্তন সত্যক জানিও নকৰো যদি মই কৰ্তব্য নিজৰ। কিলিবত্ত অপযশে স্পৰ্শ নকৰিবনে এই সুবদ্ধা নন্দন? স্বামী তেতিয়া জানো তুমি সুখী হবা প্ৰিয়ে? স্বামী বিৰত ক্লিবত্ত মই নুবুজো একোকে। মই জানো মাত্ৰ আপোনাৰ মই পত্নী। সকলো নাৰীৰ দৰে মোকো লাগে এই সময়ত স্বামীৰ সান্নিধ্য। প্ৰিয়ে তুমিতো জানা ভালদৰে যেতিয়া মই আছিলো জননীৰ গৰ্ভত তেতিয়াতো নাছিল পিতা জননীৰ কাষত। কতা মোৰ মাতৃয়েতো কৰা নাছিল অভিমান পিতাৰ আগত। কিয় আজি তুমি অবুজন হৈ থিয় দিছা মোৰ এই কৰ্তব্য পথত? স্বামী সেই সময় সেই পৰিৱেশ আছিল সম্পূৰ্ণ ভিন্ন। হোৱা নাই পাণ্ডৱৰ সকলো সংকট। কুৰুক্ষেত্ৰ আমাৰ ক্ৰমাগত হৈছে জয়। গতিকে স্বামী কিন্তু সেই জয়ত তোমাৰ স্বামী অৱদান কি? এটা বিৰাট শূন্য। মনত ৰাখিবা প্ৰিয়ে, শূন্যতা মোৰ জীৱনৰ উদ্দেশ্য নহয়। কিয় আপোনাৰ একাকী জীৱনৰ শূন্যতা পূৰাবলৈ মই কিয় প্ৰিয়ে, মোৰ একাকী জীৱনৰ শূন্যতা পূৰাবলৈ বুকু ভৰাই ৰাখিছা তুমি। মোৰ হৃদয়ৰ প্ৰতিটো কোণত কেৱল তুমি আৰু তুমি প্ৰিয়ে। কিন্তু এজন পুৰুষৰ বাবে সেয়াই যথেষ্ট নহয় প্ৰিয়ে। পিতৃৰ পদাঙ্কন অনুসৰণ কৰি নিজ মৰ্যাদাৰে নিজকে যদি মই নকৰো প্ৰতিষ্ঠা তেন্তে জগতে ৰটিব কলংক মোৰেই নামত। স্বামী যুদ্ধ মই বৰ বেয়া পাওঁ।
আজন্ম দেখিছো মই যুদ্ধৰ বিভীষিকা। কাৰোবাৰ মৃত্যুত, কাৰোবাৰ জয়, কাৰোবাৰ বুকু ভঙা বিননিত, কাৰোবাৰ উত্তাল কেৰিলি শান্তিৰে মিলা পিতকিৰে জানো এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিছো আমি। নালাগে মোক সহায় কৰা পৃথিৱী, নালাগে মোক ক্ষমতা, নালাগে মোক ঐশ্বৰ্য কৰিব। মোৰ অকণি সংসাৰলৈ এধানি পোহৰৰ সমাগম ঘটিছে। সেই পোহৰতে শান্তিৰে ৰচিম নীলয় দুয়োৰে হাত ধৰি কৈ। এনেদৰে আৱেগিক বচনেৰে বিভ্ৰান্ত নকৰিবা মোক। যুঁজা নাই পাণ্ডৱে ঐশ্বৰ্যৰ বাবে, যুঁজা নাই পাণ্ডৱে ক্ষমতাৰ বাবে, যুঁজিছে কেৱল অন্যায় বিৰুদ্ধে। অন্যায়ক সহ্য কৰি কোনোজন হব খোজে যদি শান্তিৰ পূজাৰী, তেন্তে ইতিহাসত চিহ্ন হয় কা পুৰুষ বুলি। কিন্তু প্ৰিয়ে, এটা কথা মনত ৰাখিবা প্ৰিয়ে, অন্যতা জীৱনৰ মোৰ উদ্দেশ্য নহয়। মই আহিলো প্ৰিয়ে। নালাগে নাযাব স্বামী, মোক এৰি যুদ্ধলৈ নাযাবা, মোক এৰি যুদ্ধলৈ নাযাবা। স্বামী মোক আরে তোমার বিহনে মই থাকুকে নগরে। গুচি গ'ল স্বামীয়ে মোক অৱজ্ঞা কৰি। জানো মই ভালদৰে এই ন্যায্যতাৰো আছে সংগ্ৰাম। তথাপিতো দুৰ্ভাৱনাবোৰ মনলৈ আহে গণে গণে। প্ৰভু দয়াময়, তুমি আমাৰ একমাত্ৰ ত্ৰাণকৰ্তা। বিপদে সংকটে মোৰ স্বামীক ৰক্ষা কৰিবা প্ৰভু, ৰক্ষা কৰিবা। যাওঁ, স্বামীৰ মংগলৰে হেতু আৰাধনা কৰোঁগৈ মই। ইষ্ট কৰক মোৰ হরি
বিশাল হস্তিনাপুৰৰ ৰাজাধিৰাজ ধৃতৰাষ্ট্ৰৰ একমাত্ৰ জামাতাময় সিন্ধুৰাজ জয়ধ্বজ, ভাৰতৰ ক্ষেত্ৰৰ মধ্যমণি, ভাবিকৰ ভাৰতৰ অনিশ্বৰ দুৰ্যোধনৰ ভগ্নীপতি, নাম মোৰ জয়ধ্বজ। সিন্ধু ৰাজ্য আৰু হস্তিনাপুৰৰ মিলনৰ সম্ভৱ কৰি লিখিম আমি অজ্ঞাবতৰ ইতিহাস। কিন্তু কপিনী পস্তাচৰ শৈকলীয়া কৃষ্ণ আমাৰ অন্তৰায়। যুধিষ্ঠিৰৰ ৰাজসুৰ যজ্ঞত অগ্ৰভাগ গ্ৰহণ কৰি হত্যা কৰি মৃত শিশুপালক কৃষ্ণই ভাবিছিল ভাৰতত ৰাজনীতি কৰিম নিৰন্তন। কিন্তু পাণ্ডৱৰ বনবাসে কৃষ্ণৰ সেই স্বপ্ন কৰিলে ধলিছদ। বনবাসৰ কাল সমাপ্ত কৰি পাণ্ডৱগণ আহিছে নিষ্প্ৰাপ্য আদায়ৰ হেতু। কিন্তু সেই চাৰস পাণ্ডৱক মহাৰাজ দুৰ্যোধনে সুচাক্য মেধাৰিও নকৰে প্ৰদান। যদিও বা পিতামহ ভীষ্ম হৰহত্যা কৰিলে গ্ৰহণ, তথাপিতো অত্যপি হোৱা নাই কৌৰৱৰ শক্তি। কাম্যবনৰ অপমানৰ কথা মনত পৰিলে মোৰ। শিৱৰ মহাদেৱৰ বৰত এদিনৰ বাবে অজয় জয়ধ্বজ। কুৰুক্ষেত্ৰত উৰুৱাম বিজয় পতাকা, এয়াই মই প্ৰতিজ্ঞা কৰিলে ভীষণ। যাওঁ মই নিজ কৰ্তব্যত সংগ্ৰহ। ৰবা বোপা জয়দ্ৰত, এই নিৰ্জন স্থানত অকলে অকলে কিনো ভাবিছা? ভাবিছো মামা কাম্যবনৰ কথা। কিদৰে খাই ৰাক্ষস ভীমক কাম্যবনত কৰিছিল অপমান। ভাগিন, মনত পেলাই আৰু সেই কাম্যবনৰ কথা সন্তাপ নিদিবা তুমি মাতুলৰ প্ৰাণ। যেতিয়াই শুনিছিলো মই কাম্যবনত তোমাক কৰা অপমানৰ কথা, বেজাৰতে মই আহাৰ নিন্দা কৰিলো পৰিহাস। শক্তি যদি থাকিলহেঁতেন এই কোমল নন্দনৰ, এতিয়াই ললোহেঁতেন মই তীব্ৰ প্ৰতিশোধ। মামা মহাপৰাক্ৰমী জয়ধ্বজ, মহাদেৱ শিৱৰ বৰত এদিনৰ বাবে বিজয় জয়ধ্বজ। তাকেইতো ভাগিন, এই এদিনেই তোমাৰ বাবে যথেষ্ট। ভীমাৰ্জুনৰ ওপৰত প্ৰতিশোধ লোৱাৰ সময় তোমাৰ সমাগত। কিন্তু কেনেকৈ মামা? ভাগিন, জানিব পাৰিছো মই আচাৰ্যৰ মুখে কাইলৈ ৰণতে তেওঁ চক্ৰবেহু কৰিব নিৰ্ণয়। অৰ্জুনক ব্যস্ত ৰাখিম আমি সংক্ষপ্তৰ লগত। বেহুদাৰত থাকিবা তুমি। বেহু ভেদ কৰিবলৈ নিশ্চয় আহিব দ্বিতীয় পাণ্ডৱ, আৰু সেই সুযোগতে তোমাৰ প্ৰচণ্ড গদাৰ পহাৰত তোমাৰ বিমৰ জীৱন লীলা কৰিবা সমাপন। আৰু লগে লগে শেষ হব কুৰুক্ষেত্ৰৰ। উজলিব কৌৰৱৰ কীৰ্তি অগণন। চিন্তাৰ কোনো নেদেখো কাৰণ। সঁচানে ভাগিন? অপলম্ব নকৰিব মামা।
ভাগিন মামা ভীমু কিন্তু কম পানীৰ পাছ নহয় আকৌ ভাগিন। মামা ভাগিন কালিলৈ চৈত্যত কাম্যবনৰ চৈত্য হয় কালিলৈ চৈত্যত সাক্ষাৎ মহাকাল। তেন্তে প্ৰণাম মহাকাল। অপলম্ভ নকৰিব মামা। উপলম্ভা কৰা নাই কৰা উপলম্ভা নাই কৰা। কাইলৈ ৰণত যিজনা মহাকাল অন্যত ৰূপত সেইজনক আজিয়েই কৰিছো প্ৰণাম। তথাস্তু বৎস। তেন্তে মামা মই এতিয়া আহিলো। সিন্ধুপতি জয়দথেনো মহাকাল অন্যত ৰূপত হাঁহি উঠে এই কথা শুনি। শুনে যদি এই কথা সভ্য সমাজে বিদ্যুপেৰে হাঁহিব নিশ্চয়। মূৰ্খ জয়দত্ত যেনে শহুৰ তেনে জামা। নাৰায়ণ বিদ্যমান সদায় যাৰ লগত সেই পাণ্ডৱক তই কল তস্য জ্ঞান। হন মূৰ্খ জয়দত্তে অৰ্জুন নামৰ প্ৰচণ্ড অগ্নিতে জলে পৰি তই ভস্মীভূত হবি। দুৰ্যোধন এনে মূৰ্খৰ ঘটাই সমাধি কুৰুক্ষেত্ৰ বিজয়ৰ দিবা স্বপ্ন দেখ তই। সেই স্বপ্নময় ধলেচাত কৰি দিম। তোৰ সমে শত কৌৰৱকে ভীমাৰ্জুনে যেতিয়া তোৰেৰ লগতে দিবা বিহলাই সেইদিনা তৃপ্তি হব এই শকুনিৰ প্ৰাণ। তৃপ্তি হব মৃত ভ্ৰাতা আৰু প্ৰীতিৰ প্ৰেতাত্মা। দুৰ্যোধন কৃপাচাৰ্যৰ কাষত তই শাস্ত্ৰ জ্ঞান লভিলি মিছাই। সাপ নিষ্ঠুৰ বন্ধুৰূপী শত্ৰু নিষ্ঠুৰ বন্ধুৰূপী শত্ৰু সাপতকৈ বেছি নিষ্ঠুৰ। মন্ত্ৰ আৰু ঔষধ প্ৰয়োগেৰে সাপৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিবা, কিন্তু এই বন্ধুৰূপী শত্ৰুৰ পৰা কেনেকৈ ৰক্ষা পৰিবা? মই সেই বন্ধুৰূপী সাপৰূপী শকুনিৰ পৰা কোনে কৰে নিবাৰণ? স্তব্ধ কৰে কোনে কৌৰৱৰ পতন? পরাজয় কেবল পরাজয়। দিনে পিতামহর নেতৃত্বতে
অৰ্জুন তিনিদিনে অসহ্য তৰুণৰ নেতৃত্বতে পৰাজয় অপমান পালো এই ৰজা দুৰ্যোধনে। মই আজিও পৰা নাই বুজি মোৰ ক'ত এৰে ক্ষতি ৰৈ গ'ল, যাৰ বাবে সেনাৰ ঐক্য সেনাৰ শক্তি লৈ বাৰে বাৰে পৰাজয় লভিছো খোৱাতে। তাত তোমাৰ কোনো ভুল নাই দাদা। এই হিমত্তা কত করিয়া কৃষ্ণরে ষড়যন্ত্র করে সেখান থেকে বহুয়াই অর্জুনকে রথর আগতে নিরস্ত ভাবে হত্যা করিলে পিতামহকে। এবার সাম কি দরে ষড়যন্ত্র করে গুরুদেবর লগতে। এই পরাজয় কারণ হল সেনাপতি নির্বাচনত তোমার ব্যর্থতা। তুমি পিতামহ আৰু আচাৰ্য দ্ৰোণৰ যোগ্যতাক কৰিছা সন্দেহ। তেখেতসকলক সন্দেহ কৰা ধৃষ্টতা মোৰ নাই সখা, কিন্তু পাণ্ডৱৰ প্ৰতি স্নেহিলে আচাৰ্য দ্ৰোণ, গতিকে ক্ষান্ত হোৱাৰ আধাৰত নয়। সঁচা কথা, পাণ্ডৱক স্নেহ কৰোঁ মই অকৃত্ৰিম ভাৱে, কিন্তু যুদ্ধ ক্ষেত্ৰত কৰা নাই কোনোদিনে স্নেহ প্ৰদৰ্শন। তথাপিতো কালিলৈ যুদ্ধৰ চক্ৰবেহু নিৰ্মাণ কৰি পাণ্ডৱক নিৰ্মূল কৰিম সবংশে। বেহুৰ দ্বাৰত থাকিব ভক্তিপতি সিন্ধুৰাজ জয়দ্ৰত। ক্ষমা কৰিবা গুৰুদেৱ, তুমি যি কৈছা সঁচাই কৈছা গুৰুদেৱ। কালিলৈ প্ৰবল বেগেৰে ধুমুহা বলিব, আচাৰ্যৰ খৰৰ চুততে পাণ্ডৱৰ যাৰ জৰিতৰে। এতিয়া বলতে খন্তে কাবি অৰুংগৈ বিশ্বাম। জয়ৰ দিবাস্বপ্ন দেখে ৰাজা দুৰ্যোধন, জয়ৰ দিবাস্বপ্নতে অত মাত ৰাজা দুৰ্যোধনে কয়, পাণ্ডৱেনো উঠি যাব জাজৰীৰ দৰে আচাৰ্য দ্ৰোণ শৰৰ স্ৰোতত। হাঁহি উঠে মোৰ এই কথা শুনি। কোনে যদি এই কথা দুগ্ধ পুষ্পকী শুৱে প্ৰাণ খুলি হাঁহিব নিশ্চয়। জীৱী মাত্ৰে অকলেই ধ্বংস কৰিব পাৰে সমগ্ৰ বেদেৰী, যে কৃষ্ণৰ নিয়ন্ত্ৰণতে চলিছে সমস্ত জগত। সেই শক্তিৰ বিদ্যমানতে ভৰদ্বাজ পুত্ৰ দ্ৰোণই হেনো বিজয় মালা প্ৰদানিব ৰাজা দুৰ্যোধনক। দুৰ্যোধন তোৰ সেই স্বপ্ন ধূলিসাৎ হৈ যাব। মোৰ মৃত ভাতা আৰু পিতৃৰ প্ৰেতাত্মাই লভিব মুকুতি। মনত ৰাখ,
মনত ৰাখ দুৰ্যোধন, ময়েই শকুনি। এগৰাকী নাৰীৰ বাবে স্বামী হৈছে জীৱনৰ সৰ্বস্ব, কিন্তু পুৱতি নিশা দেখা পায় কিছুমান অদ্ভুত সপোন। মন মোৰ একেবাৰে অস্থিৰ। নাই। দয়াময়, তুমি মোৰ স্বামীক ৰাখিবা কুশলে। তুমি মোৰ স্বামীক ৰাখিবা কুশলে। উত্তৰা জ্যেষ্ঠা মাতৃ, আমাৰ সেৱা কৰিব গ্ৰহণ। উঠা উত্তৰা। কিয় আজি তব মিলন বদন? কি হৈছে তোমাৰ উত্তৰা? কোৱা মোক সকলো ভাঙি পাতি। তোমাৰ এনে বিষাদিত মন দেখিলে মনো কষ্ট পাওঁ মই অন্তৰত। মাতৃ, উত্তৰা যোৱাকালি দেখিলো এক অদ্ভুত সপোন। সেই সপোন দেখাৰ পৰাই মন মোৰ একেবাৰে চঞ্চল। একো কাৰ্যতে নবহে মন। উত্তৰা কি এনে সপোন দেখিলা যাৰ বাবে তুমি বিষাদিত মন? মাতৃ, উত্তৰা যোৱা ৰাতি দেখিলো এক বৃহৎ উল্কাপিণ্ড হৈ পৰিল ধৰাৰ বৈঠক। চাৰিওফালে কেৱল অন্ধকাৰ। সেই অন্ধকাৰতে শুনিছো মই কাতৰ আৰ্তনাদ। স্বামীৰ অনুৰূপ কণ্ঠস্বৰে চিঞৰিব লাগিছে, ৰক্ষা কৰা। নাজানো এয়া কিহৰ ইংগিত। সেই সপোন দেখাৰ পৰাই মন মোৰ একেবাৰে চঞ্চল। উত্তৰা সপোন কেতিয়াও বাস্তৱতে নহয়। উত্তৰা জ্ঞানীজনেও সপোনতে নহয় বিচলিত। আৰু তুমিতো বিৰাট নন্দিনী, ক্ষেত্ৰৰ ৰক্ত শিৰে শিৰে প্ৰচলিত। বাৰু উত্তৰা, এইবোৰ আমি ইমানতে কৰিছো। এতিয়া আমি যাওঁ আপোন কৰ্তব্যতে হওঁ। বলক মাতৃ।
খাদ্য ৰান্ধি তোৰ কাৰণে ৰৈ আছো কি ভাবি আছ কি তোৰ চকুত চকুলো মাইকী মানুহৰ দৰে কি কন্দা কটা কৰি আছ হে কাইদিও মানুহজনী গা পোৱা মাহ হালধি গোন্ধ যোৱাই নাই তেনেকৈ এই নতুন মানুহজনীক এৰি এই কুৰুক্ষেত্ৰ যুদ্ধলৈ আহিলো কেনেবাকৈ যদি এই যুদ্ধত মোৰ প্ৰাণ বিসৰ্জন দিব লগা হয় তেতিয়া বাৰু মোৰ কি হ'ব কচোন তই বৰ অলপ ধতুৱা মানুহ আমি হৈছো ক্ষত্ৰিয় জাতি যুদ্ধ আমি কৰিবই লাগিব নিজৰ সংসাৰৰ কথা চিন্তা কৰি থাকিলে নহব পিতামহ দ্ৰোণাচাৰ্য সেনাপতি হৈ থাকোঁতে যেনে তেনে বাচি আছিলো এতিয়া শুনিছো দ্ৰোণাচাৰ্যকে বোলে সেনাপতি পাতিব এই বামুণটোৱে বাৰু সেনাপতি এই বামুণটোৱে বাৰু কি ৰূপ লয় মই একো ধৰিব পৰা নাই মই শুনা মতে সেইজনৰ সমান সৰ্বশ্ৰেষ্ঠ পাৰ্গত আৰু কোনোৱেই নাই হক দে দ্ৰোণাচাৰ্য পাৰ্গত হে সেনাপতি আমিও হবলা কম আৰু আমিও হবলা কম এক বিন্দু তেজ দেহত থকালৈকে যুদ্ধ ক্ষেত্ৰ নেৰিম কদাপি জীৱনটো আছে নে দেহত কাইটিও কাইটি উঠছো ক্ষমা কৰিব মই দ্ৰোণাচাৰ্য নহয় মই মনাইহে মানে মই আকৌ ভাবিছিলো আজি মই এইখন সাহস লৈ কুৰুক্ষেত্ৰ যুদ্ধ কৰিবলৈ আহ আৰু মোক অলপ ধতুৱা মানুহ বুলি ভাব মোকহে হাঁহ তই তই কিন্তু বৰ সাংঘাতিক মানুহ দেই হয় নেকি কাইটি তোৰ দেখোন কাপোৰ কানি চিটি অৱস্থাই নাই তই মানে কচোন আজি কুৰুক্ষেত্ৰৰ দ্বাদশ দিব আজি কুৰুক্ষেত্ৰৰ দ্বাদশ দিৱসলৈকে কেনেকৈ জীয়াই আছো তই গম পাৱ কেনেকৈ যেতিয়াই পৰিস্থিতি বিষম দেখো মৰাশৰ মাজত সোমাই দিও তই কিন্তু বৰ সাংঘাতিক মানুহ দেই কাইটি আচল স্বৰূপটো মই তোক আজিহে চিনি পালো ভাতকেইটা বনাই লৈছো কাইটিও তই বৰ সাংঘাতিক মানুহ কিন্তু তোৰ লগত থাকিলে যে মানুহজনী মুখখন আকৌ এবাৰ চাবলৈ পাম সেইটো কিন্তু এতিয়া যাওঁগে বল ভাই নকু দাদা আৰু সহদে দাদা চোৰাংচোৱাই জনালে কালিলৈ গুৰু দ্ৰোণাচাৰ্যই চক্ৰবেহু কৰিব নিৰ্মাণ অৰ্জুনৰ ব্যতিৰেকে
আমার পক্ষত এনে কোনো নাই বেৰে যিয়ে চক্ৰবেহুৰ জানে সবিশেষ কালিলৈ আমাৰ পৰাজয় হোৱাটো নিশ্চিত ভাইহঁত তেন্তে দাদা প্ৰাপ্য আদায়ৰ বাবে কৰা এই মহান সংগ্ৰাম স্তব্ধ গুৰুৰ হাতত সেই একে কদাপিতো নহ'ব সম্ভৱ আছে আছে ইয়াৰো এক অন্য উপায় উপায় মই জ্যেষ্ঠ পিতা বাচাও অভিমন্যু আশীৰ্বাদ কৰক পিতা ৰক্ষা কৰিব পাৰো যেন তোমাৰ সন্মান ধৰ্ম জয় হোৱা চিৰকাল পিছে বাচা পিতা এই কণমানি বয়সত তুমি কিবা যদি পঢ়িবা চক্ৰবেহুৰ মাজে পিতা হ'ব পাৰো কিশোৰ মই কিন্তু মই যে অৰ্জুন নন্দন জগত পিতা কৃষ্ণৰ ভাগিন মাতৃৰ গৰ্ভত থাকোঁতেই শুনিছিলো চক্ৰবেহুৰ কথা আদেশ কৰক পিতা যুদ্ধৰ বাবে সাজু আছো মই বিশ্বাস কৰো তোমাৰ কথা কিন্তু বুলি ৰলা কিয় পিতা বিনম্ব নাই প্ৰয়োজন আদেশ কৰক চক্ৰবেহু ভেদ কৰি শেষ কৰিম কৌৰৱ বাহিনীক তেন্তে কালিলৈ অৰ্জুন নাথাকিলে বেহুৰ আগত আমাক ৰক্ষাৰ হেতু সুভদ্ৰা নন্দন অভিমন্যুৱে বেহু ভেদ কৰিব নিশ্চয় তেন্তে সকলোটি বলা আমি খন্তে সময় কৰোঁগৈ বিশ্ৰাম বলক দাদা মোৰ বাবে সবৰি নহযোগ মহাদেৱে দিছিল মোক মনোমত্ত বৰ এদিনৰ বাবে সময় পাণ্ডৱ বিজয় এদিনেই মোৰ বাবে যথেষ্ট এদিনতে পাণ্ডৱক বিনাশ কৰি উৰুৱাম কুৰুক্ষেত্ৰত কৌৰৱৰ বিজয় পতাকা আর ভীম অর্জুন কুরুক্ষেত্র হয় কাম্যবন
শুনিছো তুমি বোলে মহাদেৱৰ একান্ত সেৱক। অপেক্ষা কৰিছিলো ভিক্ষাৰ বাবে, সাক্ষাৎ হল গতি। আহে বালক, গতি আৰু ভিক্ষাকে মই কৰো নিধন মহাদেৱৰ বৰে। বেছ তেন্তে সেই হওক। বেছ তেন্তে কি বুঝবি হেৰ বালক? তোৰ সময় মই ইচ্ছাকৃত ভাৱে কৰিছো পৰাজয় স্বীকাৰ, কাৰণ তোৰ মৃত্যু আছে বেহুৰ মাজত। হেৰ ভীম অৰ্জুন, কুৰুক্ষেত্ৰ নহয় কাম্যবন। পণ বিখ্যাত, সঁচাকৈ যদি তুমি দাতা কৰ্ণ, তেন্তে তেন্তে মোৰ সমে ৰণৰ কৰিছো আহ্বান। ৰণৰ ভিক্ষা বিচাৰে বালকে কৰ্ণৰ আগত দিম, নিশ্চয় দিম। ৰণৰ ভিক্ষা নহয় বালক, বিৰক অপমান কৰা উপযুক্ত শিক্ষা। বেছ তেন্তে সেই হওক। বেছ তেন্তে সেই হওক। কি আশ্চৰ্য! সামান্য এটি বালকে ক'ৰ পৰা পালে এনে ৰণশিক্ষা? মইতো পাহৰিছিলোৱে, সি যে অৰ্জুন পুত্ৰ। এইবোৰ কথা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ সেই বালকক কেনেকৈ নিধন কৰিব পাৰি সেই কথা ভাবক গুৰু। কথা ন্যায় হওক অন্যায় হওক, সত্যক নিৰ্মূলেই কৰিব লাগে নিধন। মহাৰথী কৰ্ণৰ কথাক ময়ো কৰিছো সমৰ্থন। প্ৰয়োজন সাপেক্ষে আমি সপ্তৰথীয়ে একেলগে যুদ্ধ কৰি বধ কৰিব লাগিব সেই পাণ্ডৱক। ভাগিনৰ কথাটো ময়ো কৰিছো সমৰ্থন। হৌৱা চোৱা সকলোৱে কেনেদৰে আমাৰ সৈন্যক সামৰি আহিছে তেখেতে। সময়ৰ অপব্যয় নকৰি সন্মিলিতভাৱে আমি আক্ৰমণ কৰো সেই দুৰ্দান্ত বালকক। বলা তেন্তে সবে আমি যাওঁ আগবাঢ়ি। বলক।